বিজেপিলৈ গ'লে মন্ত্ৰিত্ব লাভ কৰাৰ সম্ভাৱনা আছে ভূপেন বৰাৰ। ভূপেন বৰা পদুমত আহিবই আৰু পদুম হিচাপত মন্ত্ৰী হ'বও পাৰে। লখিমপুৰৰ পৰাই মুখ্যমন্ত্ৰীৰ ঠিকনা সলনি কৰাৰ হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ ঠিকনা বদলি হ'ব, মই মুখ্যমন্ত্ৰীৰ ঠিকনা বদলাই দিম। এতিয়াও সামকতা নাই মুখ্যমন্ত্ৰী আৰু ভূপেন বৰাৰ বাকযুদ্ধ। লোকসভা নিৰ্বাচনৰ পূৰ্বে কিয় বাৰে বাৰে মুখ্যমন্ত্ৰীৰ মুখত ভূপেন বৰাৰ নাম? কিয় বাৰে বাৰে ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ কথা দৃঢ়তাৰে কৈ ফুৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? ভূপেন বৰাই কোৱাৰ দৰে এয়া মনস্তাত্ত্বিক যুঁজ নেকি, নে আন নেতাৰ দৰে ভূপেন বৰাও গেৰুৱা হোৱাৰ সম্ভাৱনা আছে? এই প্ৰশ্নবোৰ সকলোৰে মনত সৃষ্টি হৈছে। অন্ততঃ ৰাজনৈতিকভাৱে সচেতন ব্যক্তিসকলে এই কথাবোৰ চৰ্চা কৰিছে। ঠিক সেই সময়তেই মুখ্যমন্ত্ৰীৰ আন এক ভাষ্য, বিজেপিলৈ অহাৰ পাছত মন্ত্ৰিত্ব লাভ কৰাৰ সম্ভাৱনা আছে ভূপেন বৰাৰ। ভূপেন বৰা পদুমত আহিবই আৰু পদুম হিচাপত মন্ত্ৰী হ'বও পাৰে। আৰে মোৰ বিৰুদ্ধে কেনেকৈ খেলিব একেটা পাৰ্টিতে? সেইটো সম্ভৱ। তেওঁক আগততো বহুত নেতাই কৈছিলে, কোৱাবিলাকে জইন কৰিলে নাই, মোৰ কথা পূৰা হৈছে নে নাই? গতিকে এইটো কথাও লিখি থৈ দিয়ক, মই কোৱাটোৱে হ'ব। লগে লগে ভূপেন বৰাৰ প্ৰত্যুত্তৰ। লখিমপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক কাষত লৈ মুখ্যমন্ত্ৰীৰ ঠিকনা সলনি কৰাৰ হুংকাৰ ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ ঠিকনা বদলি হ'ব, মই মুখ্যমন্ত্ৰীৰ ঠিকনা বদলাই দিম, মই মুখ্যমন্ত্ৰীৰ ঠিকনা বদলাই দিম। এতিয়া মোৰ ঠিকনা ৰাজীৱ ভৱন। উদয় শংকৰৰ লগত যদি লখিমপুৰৰ ভাগ্যোদয় হয়, মোৰ ঠিকনা জনতা ভৱন হ'ব আৰু মুখ্যমন্ত্ৰীৰ ঠিকনা হ'ব নদী বান্ধৰ নদী গৱেষণা কেন্দ্ৰৰ মাটি দখল কৰি বনোৱা সেই উচ্চ অট্টালিকা বাজপেয়ী ভৱন হ'ব মুখ্যমন্ত্ৰীৰ ঠিকনা। লখিমপুৰৰ এই সংবাদমেলতেই এসময়ৰ বিজেপিৰ নিষ্ঠাবান কৰ্মী আৰু বৰ্তমান কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ হাতত ধৰি তেওঁক কৰা প্ৰতাৰণাৰ কথাও উল্লেখ কৰিলে ভূপেন বৰাই। উদয় শংকৰ হাজৰিকা ডাঙৰীয়া এইখন হাতেৰে উদয় শংকৰ হাজৰিকা ডাঙৰীয়াই এই লখিমপুৰত পদুম ফুলৰ শিপা ৰুইছিলে। পদুম ফুলৰ শিপা ৰোৱা মানুহজন এইজন মানুহে যি সময়ত পদুম ফুলৰ শিপা ৰুইছিলে, আজি পদুম ফুলৰ পতাকা লৈ ঘূৰি ফুৰা প্ৰধান বৰুৱা ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, নৱ দলে ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই না পদুম ফুলক গুৰুত্ব দিছিলে, না পদুম ফুলৰ ঠাৰিক তেওঁলোকে গুৰুত্ব দিছিলে। ফুটৰ বিপৰীতে যুঁজিছিলে উদয় শংকৰ হাজৰিকাই। আৰু উদয় শংকৰ হাজৰিকা ডাঙৰীয়াই ৰাজনীতি নিজৰ বাগানৰ চাৰিসীমা বঢ়াবৰ কাৰণে নাই কৰা, নিজৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰিবৰ কাৰণে কৰা নাই। না বাগান কিনিছে, না টিভি পেপাৰ কিনিছে, না সম্পত্তি বৃদ্ধি কৰিবৰ কাৰণে ৰাজনীতি কৰিছে। এটা আদৰ্শক খামুচ মাৰি ধৰি আছিলে। লখিমপুৰৰ বাবে বিগত সময়ছোৱাত কি কৰিছিল তাকো দোহাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। প্ৰচিডিং মই দেখুৱাই দিম। মই কৈছিলো তৰুণ গগৈ ডাঙৰীয়াক নদী বান্ধ নালাগে বুলি, মই কৈছিলো তৰুণ গগৈ ডাঙৰীয়াক মেডিকেল কলেজ লাগিব বুলি, মই কৈছিলো তৰুণ গগৈ ডাঙৰীয়াক পলিটেকনিক লাগিব বুলি, মই কৈছিলো মুঠৰ ওপৰত নিৰ্বাচনী যুঁজৰ সমান্তৰালকৈ দুয়োগৰাকী নেতাৰ বাকযুদ্ধই এতিয়া ৰাজনৈতিক মহলত সৃষ্টি কৰিছে নানা প্ৰশ্ন। কিন্তু উত্তৰৰ বাবে সময়লৈ অপেক্ষা কৰাৰ বাহিৰে আন একোৱেই উপায় নাই। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।